ভাৰতবৰ্ষত এনেকুৱা লোকৰ নেতৃত্বত কিমান সুৰক্ষিত হ'ব চিন্তনীয় অসমৰ ৰাইজক এই কথাটো চিন্তা কৰিবলৈ আহ্বান জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানলৈ যোৱাটো হয়, 15 দিন থকাটো হয়। গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে পাকিস্তানত কেইবা বছৰো আছিল। পাকিস্তানৰ এটা সংস্থাৰ পৰা তেখেতে নিয়মিতভাৱে দৰমহা লৈছিল। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, ভাৰতবৰ্ষৰ এজন সাংসদৰ নাবালক সন্তান যেতিয়া ব্ৰিটিছ নাগৰিক হয় আমাৰ কাৰণে কষ্টকৰ হয়। এতিয়া ল'ৰা 4 বছৰীয়া ছোৱালীৰ নাগৰিকত্ব কোনে এৰি দিব লাগে? পিতৃ মাতৃয়ে। কাৰণ 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীয়ে লিখিব নাজানে, ৰিনাউন্স কৰিব নোৱাৰে। 25 বছৰীয়া 20 বছৰীয়া ল'ৰা এজনে বা ছোৱালী এজনীয়ে নাগৰিকত্ব নিজে ৰিনাউন্স কৰে, ফৰ্মখনত নিজে ফিল আপ কৰে, নিজে চহী কৰে। কিন্তু 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীৰ ৰিনাউন্স কোনে কৰে? পিতৃ মাতৃয়ে কৰে। গৌৰৱ গগৈ ডাঙৰীয়াই সেইটো কৰিছে নাই বাৰে বাৰে সুধি আছোঁ, উত্তৰটো নিদিয়ে। আমি প্ৰতীয়মান গৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালীক ইতিমধ্যে ব্ৰিটিছ বনালে, যিটো আমাৰ কাৰণে অশনি সংসদ। দেশৰ এগৰাকী সাংসদে যদি ব্ৰিটিছৰ প্ৰতি, যি ব্ৰিটিছে আমাক শোষণ কৰিছিল, আমাক অত্যাচাৰ কৰিছিল, সেই ব্ৰিটিছৰ প্ৰতি যদি তেখেতলোকৰ অনুকম্পা থাকে, তেনেকুৱা লোকৰ নেতৃত্ব ভাৰতবৰ্ষত কিমান সুৰক্ষিত, ভাৰতবৰ্ষত এনেকুৱা লোকৰ নেতৃত্বত কিমান সুৰক্ষিত হ'ব